নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকক মই মোৰ অকণমান কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনালো। যিহেতু মই আজি 2-3 দিন ধৰি নিয়মীয়াকৈ ভিডিঅ'সমূহ দিব পৰা নাই, সময়মতে মই ভিডিঅ'সমূহ দিব পৰা নাই। তাৰ বাবে মোৰ ইনবক্সত আৰু 2-এটা ফটো মই দিছোঁ সিদিনা মেডিকেলত যোৱা। ইনবক্সত মোৰ মেছেজ আহি আছে বা এটা কমেণ্ট আহি আছে, দাদা আপোনাৰ কি হ'ল, বা ভাইটি তোমাৰ কি হ'ল, বা ভাস্কৰ তোমাৰ কি হ'ল মেডিকেলত যে গ'লা। তাৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মই বনাই দিলো, কাৰণ প্ৰত্যেককে মই এজনকৈ ৰিপ্লাই দিয়াটো অসম্ভৱ। ইনবক্সত মই কিমানক ৰিপ্লাই কৰিম নহয় জানো, কমেণ্টত মই কিমানক ৰিপ্লাই কৰিম নহয় জানো। তাৰ বাবে এই মই ভিডিঅ'টো বনাই দিলো আপোনালোকৰ বাবে, যে মই 2-3 দিন ধৰি অকণমান শাৰীৰিকভাৱে অসুস্থতাত ভুগি আছো। হঠাৎ মানে গাটো বেয়া লাগিল সেইদিনা দুপৰীয়া। ভাত খাব বহিছিলো, মই টেবুলত ভাত খাব বহিব ধৰিছো, মানে হাত ধুই পেলাই টেবুলত বহিছো মই ভাত খাব। ফাৰ্ষ্টৰ টুকুৰা ভাত মই দালি দি সানি লৈছো খাবৰ কাৰণে। কাষতে মোৰ মিছেছো বহি আছে। তাৰপিছত মই মিছেছক ক'লো যে কিবাচোন মোৰ মাথাটো বেয়া লাগিব ধৰিছে, তুমি খাই লোৱা, মই অকণমান দেৰিকে ভাতটো খাই ল'ম। একটা ভাত মই খাই ললো। খাই লোৱাৰ পিছত অকণমান সময় ৰখিলো। মিছেছে ক'লে যে কি হ'ল বা, তেতিয়াহ'লে দিয়াচোন বাহিৰৰ পিনে ওলাই আহিলো। ওলাই আহি অকণমান ৰৈ দিলো। যিমানে মই মানে ৰৈ দিলো, ভাতটোতো মই খাব নোৱাৰিলো, উঠি আহিলো। ৰৈ দিলো লাহে লাহে মানে মই উশাহটো নোপোৱা হৈ যাব ধৰিছো, আৰু একেবাৰে ঘামি জামি নোহোৱা হৈ গৈছো। তো সেইদিনা ক'লে যে কি কৰা যায় এতিয়া, ডক্টৰতে যাওঁ নে কি কৰা যায়, লৈ আলোচনা কৰিলো। মিছেছে ক'লে যে ব'লা এতিয়া মেডিকেলত লৈ যাওঁ। ক'লো নহয়, আজি নাযাওঁ, অহাকালি দিনত যাম, মানে অহাকালি ৰাতিপুৱাৰ আগত আমি যাম। তেনেকৈ ভাবি আমি মানে কিবাকৈ সেইদিনা দুপৰীয়াৰ বেলাত ভাত খাব লৈছিলো 2:30মান বজাত। গেষ্ট্ৰিকৰ পিল চিল খাই সেইদিনা কিবাকৈ থাকিলো। নেক্সট দিনা ৰাতিপুৱা আমাৰ মেডিকেলত গ'লো 10 বজাত। ৰাতিপুৱা মানে ৰাতিটো ধুনীয়াকে টোপনি আহিল, কিন্তু ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠিছো, মই উঠাৰ লগে লগে ভৰি দুখন মোৰ কঁপিছে। মই গম পাইছো যে ভিতৰত কিবা এটা হৈছে। ভৰি দুখন কঁপিব ধৰোতে লাহে লাহে মই উঠি আহিলো। উঠি আহি পেলাই মুখ হাত ধুই পানী খালো। লগে লগে মোৰ আৰু সেই দুপৰীয়াৰ পিছদিনা আগৰ দিনাৰ যিদিনা মোৰ দুপৰীয়া যেনেকুৱা হৈছিল, সেইদিনাও ৰাতিপুৱাই পুৱাই ভৰি চৰি কঁপিব ধৰিছিল, আৰু মই ঘামি জামি একেবাৰে অৱস্থা বেয়া হৈ গৈছিল। উশাহ চুশাহ বন্ধ হোৱা যেন লাগিছিল, অক্সিজেন লাগিব যেন মোৰ অনুভৱ হৈছিল। তাৰপিছত মই ক'লো ব'লা মেডিকেলত যাব লাগিব, চাগে মই এডমিট হ'ব লাগিব। লগে লগে নলবাৰী নাৰ্ছিং হোমত গৈ মোৰ লগৰ ল'ৰা ফোন কৰি তেখেতে তেওঁৰ নামটো লিখি দিলে, কিশোৰ। তেওঁ নামটো লিখি দিলে। নামটো লিখি পিনে মই 5:30টাত ভাস্কৰ ছাৰক দেখুৱাই প্ৰেচাৰটো ফাৰ্ষ্ট চালে, কিবা কিবি সুধিলে। তাৰপিছত প্ৰেচাৰ চাই দেখা পালো, গম পালো যে 165 হাই প্ৰেচাৰ, আৰু ল'টো আছে 110। তো আগতে মোৰ মানে ল' প্ৰেচাৰে আছিল, খুব বেছি 80 থাকে, আৰু 120 বা 130ৰ ভিতৰত একদম নৰ্মেল বুলিয়ে ক'ব পাৰি সেইখিনি। কিন্তু হঠাৎ সিদিনা কি কাৰণত প্ৰেচাৰ হৈ গ'ল গম নাপালো। 165 হাই প্ৰেচাৰ আৰু 110 ল' প্ৰেচাৰ, বহুতখিনি প্ৰেচাৰ বাঢ়ি গৈছে। কি কাৰণত কি কথা ক'ব নোৱাৰো। তাৰ বাবে খুব অসুস্থতাত এতিয়া মানে, সেইকাৰণে মই মোবাইল চবাইল সেনেকৈ চোৱা নাই। মোবাইলটো অকণমান ৰেষ্টত থৈ দিছো, মাথাটো অকণমান ৰেষ্টত ৰাখিছো। প্ৰেচাৰ যিহেতু বাঢ়ি গৈছে, সেইবাবে মই সময়ে ভিডিঅ'টো আপলোড কৰিব পৰা নাই, বা পোষ্ট হওক, ফেচবুকত হওক, ইউটিউবত আপলোড কৰিব পৰা নাই, ফটো চেলেঞ্জৰ ভিডিঅ' দিব পৰা নাই। জুবিন গাৰ্গৰ যিবিলাক পুৰণা ভিডিঅ'বোৰ মই সংৰক্ষিত কৰিবৰ কাৰণে ভিডিঅ'বোৰ আপলোড কৰি আছিলো, সেইবোৰ ভিডিঅ' দিব পৰা নাই। ইউটিউবত শ্বৰ্টসমূহ দিব পৰা নাই সময়ে। এতিয়াও মই অসুস্থতাত ভুগি আছো। পৰহি ডক্টৰৰ তাত দেখুৱাই আহিলো। এতিয়া সাধাৰণভাৱে ভাল পাইছো। প্ৰেচাৰটো ডেইলি জুখি আছো। প্ৰেচাৰটো আজি ৰাতিপুৱাও চালো, এতিয়া অকণমান কমিছে। 165ৰ পৰা 140লৈকে নমিছে। আৰু অহাকালিও চাম, ডেইলি প্ৰেচাৰৰ টেবলেট খাই আছো। আৰু নেক্সট সোমবাৰ মানে আৰু ডক্টৰৰ তাত যাম। এসপ্তাহ পিছত মাতিছে ডক্টৰৰ তাত, চাও কি হয়। তো এইখিনিয়ে আছিল মোৰ লগত বৰ্তমান হৈ থকা সমস্যা। আপোনালোকে অকণমান কেইদিনমান দিন ৰৈ দিয়ক, মই আপোনালোকৰ আশীৰ্বাদ নিশ্চয় অতি সোনকালে সুস্থ হৈ উঠিম। আৰু তাৰপিছত মোৰ কণ্টেণ্টবোৰ, তাৰপিছত মোৰ পোষ্টবোৰ আৰু কণ্টিনিউ কৰিম। আপোনালোকৰ বাবে সুন্দৰ প্ৰতিযোগিতাসমূহ লৈ আহিম, চেলেঞ্জসমূহ লৈ আহিম, পুৰস্কাৰসমূহ লৈ আহিম, লগতে ভাল ভিডিঅ' কণ্টেণ্টসমূহ ইউটিউবত হওক, ফেচবুকত হওক লৈ আহিম। আপোনালোকে আশীৰ্বাদ কৰক যে মই অতি সোনকালে সুস্থ হৈ উঠো। ধন্যবাদ। জয় অসম, জয় জয়তে। নমস্কাৰ।